হেল্ল' এভৰিৱান, মই নেহা আৰু আজি আপোনালোকৰ মাজত আকৌ এটা মিনি ব্লগ লৈ আহিছোঁ। ৰাতিপুৱা শুই উঠিয়ে যিখিনি কাম কৰিবলগীয়া আছিলে কৰি ল'লোঁ। তাৰপাছত কুহুমীয়া গৰম পানী এগিলাছ খালোঁ, খাই বৈ চাহ তাহ খালোঁ। খোৱাৰ পাছত ভাবিলোঁ আজি অলপ ড্ৰেছিং আইনা আৰু শ্ব'কেছটো চাফা কৰিম, যিহেতু ইমান দিনৰ পৰা লেতেৰা হৈ আছিলে। সদায় কৰিম বুলি ভাবোঁ, কিন্তু কৰাই নহয় এলাহত। ভাবিছিলোঁ বিহুৰ চাফাৰ লগতে চাফা কৰিম, কিন্তু নাই, ভাবিলোঁ অলপ চাফা কৰি দিওঁ, নহ'লে দেখিবলৈ অলপ লেতেৰা লাগে। কামখিনি সোনকালে শেষ কৰিবলৈ চেষ্টা কৰি আছোঁ, কাৰণ আজি দেওবাৰীয়া শাক পাচলি বজাৰটো কৰিব লাগিব, যিহেতু আজি দেওবাৰ আৰু আমাৰ ইয়াত কৃষক বজাৰ বহে। ঘৰৰ ওচৰতে পিছে, বেছি দূৰ যাব নালাগে, দলঙৰ ইপাৰে। আৰু এতিয়া মই ভাবিছোঁ গা ধোৱাৰ আগত চব্জিখিনি কাটি থৈ যাওঁ। সদায় তেনেকুৱাই কৰোঁ, চব্জিখিনি কাটি মেলি থৈ যাওঁ, তেতিয়া গা পা ধুই পূজাটো দি আহিলে খানাটো বনাবলৈ বেছি দেৰি নালাগে। আৰু আজি এইফালে আহিছিলে আমাৰ ৰাইজৰ দলৰ প্ৰচেছন। মই গাটো ধুই মেলিয়ে প্ৰচেছন চাবলৈ ওলাই গ'লোঁ। আহি পায়ে অলপ ৰূপচৰ্চা কৰি ল'লোঁ আৰু এইফালে বাহিৰৰ পৰা বাচনখিনি আনি এতিয়া ঘৰত থৈছোঁ। তাৰপাছত এতিয়া বনাব লৈছোঁ দুপৰীয়া সাজ। আৰু এতিয়া খানাটোতো নাখালে নহ'ব ন, খানাটো খায়েই জীয়াই থাকিব লাগিব। আৰু এই দুমুঠি অন্যৰ কাৰণে মানুহে ইমান কষ্ট কৰে, নহয়নে বাৰু? যি কি নহওক, আজি মই খানাত বনাইছোঁ দাইল, ভাজি আৰু কণী আমলেট। বৰ বিশেষ একো নাই বনোৱা। মুঠ কথা যিমান শ্বৰ্টকাটত হয় সিমান শ্বৰ্টকাট মাৰোঁ আৰু মই। আৰু এইফালে মোৰ খানাটো বনাই হৈ গ'ল। এতিয়া মই বনাম ৰুটি। বাবালৈ ৰুটিও বনাব লাগে, যিহেতু এতিয়া মই গৰম পানী দি দিছোঁ। গৰম পানী দিলে কি হয় জানেনে, একদম কোমল হৈ থাকে, ছফ্ট হয় ৰুটিখিনি, আৰু ধুনীয়া ফুলেও। আৰু আজি ৰুটি বনাওঁতে ফালিয়া থাকিলে। যি কি নহওক, খানা চানা বনাই হৈ গ'ল, আৰু এইফালে মই বাবাকো দি দিলোঁ, লগতে ময়ো বহি গ'লোঁ। খাই বৈ বাচনখিনি ধুই মেলি অলপ ৰেষ্ট লৈ ল'লোঁ। আৰু আজি আমাৰ ঘৰত আহিছিলে বুঢ়ী আকৌ মোৰ কোচত আহিবই নিবিচাৰে, মোক দেখিলে ভয় কৰে। কি হ'ল নাজানো, আজি আহিলে আৰু মোৰ কোচত, সেইটো কাৰণে তাইক অলপ লৈ ল'লোঁ কোচত লৈ মেলি তাইক বিদায় দি আহিলোঁ লাডেন বজাৰত আজি পূৰা জুই দাম আছিলে। ময়ো বজাৰ কৰি লৈ আহিলোঁ, আৰু আজি আনিছিলোঁ এটা তৰমুজ, আৰু তৰমুজটো ইমান মিঠা ওলালে জানেনে, বহুত ধুনীয়া। মানে মই বজাৰ কৰিব পাৰিছোঁ গাইছ। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। বাই।